নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজিৰ ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 1 অক্টোবৰ আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। তেন্তে আহক দৰ্শকসকল ৰাতিপুৱাৰ খবৰকেইটা আৰম্ভ কৰোঁ। এই মুহূৰ্তত দিবলৈ লৈছো আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে 1 অক্টোবৰ অৰ্থাৎ আজিৰ পৰা পৰ্যটকসকলৰ বাবে আহিছে সুখবৰ। আজিৰ পৰা পৰ্যটকসকলৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ মুকলিৰ লগে লগে আৰম্ভ হ'ব জীপ সাফাৰী। আমি পুনৰবাৰ জনাই আছো আজিৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মুকলি হ'ব জীপ সাফাৰী। লগতে 1 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব হাতী সাফাৰী। আমি পুনৰবাৰ জনাই আছো যিসকলে ভাবি আছে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গৈ এবাৰ ভ্ৰমণ কৰিব সেইসকলৰ বাবে বিশেষকৈ আহিছে সুখবৰ, কিয়নো আজি হৈছে 1 অক্টোবৰ আৰু আজিৰ পৰা আৰম্ভ হ'ব অৰ্থাৎ মুকলি হ'ব জীপ সাফাৰী কাজিৰঙাত আৰু অহা 1 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব কাজিৰঙাৰ হাতী সাফাৰী। আগবাঢ়িছো ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটোলৈ। এই মুহূৰ্তত জনাই আছো এটা বিগ নিউজ। গুৱাহাটীৰ বামুণী মৈদামত মানুহৰ খটা পৰি উদ্ধাৰ। এখন যাত্ৰীবাহী ৰেলৰ চকাত লাগি আছিল কটা ভৰিখন। উজনিমুৱা দাদৰ এক্সপ্ৰেছৰ পৰা উদ্ধাৰ কৰিছে ভৰিখন। ৰেলখনৰ চকাৰ ওপৰ অংশত লাগি আছিল ভৰিখন। গুৱাহাটী ৰেল ষ্টেচনত যাত্ৰী নমাই বিজি ৱাৰ্ডত পাৰ্কিং কৰিবলৈ আছিল ৰেলখন আৰু ৰেলখন চাফা কৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰিছে ৰেলৰ কৰ্মীগৰাকীয়ে। আগবাঢ়িছো ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটোলৈ। ইউটিউবাৰ হিমাশ্ৰী শইকীয়াৰ গুৱাহাটীৰ গীতানগৰ আৰক্ষীৰ তলব। হিমাশ্ৰীৰ জাম্পিং স্পাইডাৰ ষ্টুডিঅ'ৰ বিৰুদ্ধে অন্ধবিশ্বাস বিয়পোৱাৰ অভিযোগত APWয়ে এজাহাৰ দিছিল ইউটিউব চেনেলটোৰ বিৰুদ্ধে। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে উজনিত পুনৰ শক্তি বৃদ্ধি হ'ল কংগ্ৰেছৰ। শাসকীয় দলৰ ভেটি কপাই কংগ্ৰেছলৈ শ শ লোকৰ থাপলি। শতাধিক সমৰ্থকসহ কংগ্ৰেছত যোগদান প্ৰাক্তন আছু নেতাৰ। উপ নিৰ্বাচনৰ প্ৰাক্কণত শাসক পক্ষৰ ভেটিত কম্পন। আছুৰ ধেমাজি জিলা সমিতিৰ প্ৰাক্তন উপসভাপতিৰ কংগ্ৰেছত যোগদান। যোৱা সোমবাৰে ধেমাজিৰ ইন্দিৰা ভৱনত কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী আৰু প্ৰাক্তন আছু কৰ্মী শ শ ব্যৱসায়ীৰ যোগদান শক্তি বৃদ্ধি পাইছে কংগ্ৰেছৰ। বৃহৎ যোগদান কাৰ্যসূচীৰে উজনিত শক্তিশালী ৰূপত কংগ্ৰেছ। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে এই মুহূৰ্তত জনাই আছো প্ৰকৃতিৰ ৰুষ্ট ৰূপত হাহাকাৰ হাজাৰ হাজাৰ লোকৰ। মহাপ্ৰলয়ৰ ভয়াৱহ ৰূপ দেখি কঁপি উঠিল হাজাৰ হাজাৰ লোক। প্ৰলয়ংকাৰী বান আৰু ভূমিস্খলনত মৃত্যু হৈছে প্ৰায় 2 শতাধিক লোকৰ। নেপালৰ ভয়াৱহ বান ভূমিস্খলনত নিহতৰ সংখ্যা বৃদ্ধি পাইছে। যোৱা শনিবাৰে ভয়াৱহ বানৰ কবলত পৰিছিল চুবুৰীয়া দেশ নেপালখন আৰু মাত্ৰাধিক বৰষুণে উফন্দাই তুলিছিল কুশী আৰু বাগমতী নৈ। নেপালৰ বিশেষকৈ এই দুটা নৈয়ে উফন্দি উঠিছিল পানী কুশী আৰু বাগমতী নৈয়ে আৰু আকস্মিক বানে উঠুৱাই লৈ যায় শ শ লোকক। হাজাৰ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে বান ভূমিস্খলনত। এতিয়াও সন্ধান নাই 30 জনৰো অধিক লোকৰ। নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ উপত্যকাত বানৰ পিছত এতিয়াও অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে। ভূমিস্খলনে দাহিমুহি নিয়া অঞ্চলবোৰত চলি আছে উদ্ধাৰ কাৰ্য। হাজাৰ হাজাৰ উদ্ধাৰকাৰীয়ে ভিন্ন প্ৰান্তত চলাই আছে অভিযান আৰু যোৱা সোমবাৰে অভিযানত উদ্ধাৰ কৰা হৈছিল কমেও 30টা মৃতদেহ। এই মুহূৰ্তত দিবলৈ লৈছো ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো। পৃথিৱীত কোনো শক্তিয়ে কোৰাণৰ বাণী শিক্ষা বন্ধ কৰিব নোৱাৰে। একমাত্ৰ ইছলাম ধৰ্মতে কোৰাণৰ জৰিয়তে জীৱনৰ প্ৰকৃত জ্ঞান পাব পাৰি। মাদ্ৰাছাত শিক্ষা দিয়া কোৰাণৰ শ্ৰেষ্ঠ বাণী সমাজত বন্ধ কৰিব নোৱাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।
ইছলাম ধৰ্মত মাদ্ৰাছা আৰু ধৰ্মীয় শিক্ষা বন্ধ কৰিব নোৱাৰে কুৰাণৰ শিক্ষা বন্ধ কৰা অপচেষ্টা হাজাৰ হাজাৰ বছৰ আগৰ পৰা চলি আছে আৰু কুৰাণৰ শিক্ষা কুৰাণৰ বাণী শিক্ষা গ্ৰহণ কৰা প্ৰত্যেকজন ব্যক্তিয়ে ইছলাম ধৰ্ম গ্ৰহণ কৰে কুৰাণত আছে মানৱ সভ্যতাৰ প্ৰকৃত জ্ঞান কুৰাণৰ বাণী মানুহৰ কাণত নপৰিবলৈ হাজাৰ চেষ্টা কৰিছিল বিশ্বৰ ছুপাৰ পাৱাৰে ইছলাম ধৰ্মৰ আগ্ৰাসন কোনেও বন্ধ কৰিব নোৱাৰে মানৱ জীৱনৰ শিক্ষাৰ লগতে ৰাষ্ট্ৰীয় পৰিচালনা সকলো বিধি আছে পবিত্ৰ কুৰাণত কুৰাণ আৰু ইছলামৰ ইতিহাস ব্যাখ্যা কৰিছে মুখ্যমন্ত্ৰীক হুংকাৰ দিছে এইবাৰ আমিনুল ইছলামে আমি পুনৰবাৰ জনাই আছো যিহেতু দুদিন আগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিষয়ে এটা মন্তব্য কৰিছিল সংবাদ মাধ্যমৰ আগত আৰু আজি দেখিবলৈ পোৱা গৈছে হুংকাৰ দিছে কুৰাণ আৰু ইছলামৰ ইতিহাস ব্যাখ্যা কৰি এইবাৰ হুংকাৰ দিছে আমিনুল ইছলামে আগবাঢ়িছোঁ ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটোলৈ নেৰানেপেৰা বৰষুণৰ মাজতে হাতত স্মাৰ্ট মিটাৰ লৈ প্ৰতিবাদ খৰাইত স্মাৰ্ট মিটাৰ ৰাখি APDCLৰ কাৰ্যালয়ৰ সন্মুখত ৰাইজে নিবিচৰা ডকাইতি মিটাৰ আমাক নালাগে ঘৰৰ পৰা নিজে স্মাৰ্ট মিটাৰ আঁতৰাই APDCLক ভোপতালে ৰাইজে প্ৰচণ্ড বৰষুণেও ৰুধিব পৰা নাই স্মাৰ্ট মিটাৰ বিৰোধী প্ৰতিবাদ গণতান্ত্ৰিক দেশত গ্ৰাহক হিচাপে এটা বেয়া বস্তু উভতাই দিয়াৰ অধিকাৰ আছে APDCLৰ কাৰ্যালয়ৰ গেটৰ সন্মুখত স্মাৰ্ট মিটাৰ ৰাখি হুংকাৰ কৰিছে ৰাইজে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে সৰুপতাৰৰ ৰাইজৰ অভিনয় প্ৰতিবাদ এই মুহূৰ্তত দিবলৈ লৈছোঁ ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো চুমাখাই বাংলাদেশীক অসমৰ পৰা উলিয়াব নোৱাৰে বাংলাদেশীক এতিয়া গঠাই দিয়াৰ সময় হৈছে যদি চৰকাৰে নোৱাৰে তেনেহ'লে বাংলাদেশীক খেদাৰ দায়িত্ব আমাক দিয়ক 15 পৰা 20 মিনিটৰ ভিতৰত আৰক্ষী দি বাংলাদেশীক দায়িত্ব আমাক দিয়ক মাত্ৰ 15 পৰা 20 মিনিটতে বাংলাদেশীক আমি যি কৰিব লাগে কৰিম মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰই অসমক লৈ কৰা টুইট লৈ প্ৰতিক্ৰিয়া কৰিছে শৃংখল চলিহাৰ যদি সঁচাকৈয়ে অসমীয়াক অপমান কৰিছে তেনেহ'লে সেইটো বেয়া কৰিছে অসমীয়াৰ কৰ্মদক্ষতা আছে তেনে টুইট কৰি অসমীয়াৰ সন্তাক অপমান কৰিছে এনে টুইটৰ বাবে আইনী ব্যৱস্থা ল'বলৈ সাজু হৈছে বীৰ লাচিত সেনা আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে নিশা শৌচালয়ত যোৱাৰ সময়তে নাবালিকাৰ সৈতে ভয়ংকৰ ঘটনা প্ৰতিবেশী ইছলামউদ্দিনে সংঘটিত কৰিলে এই কাণ্ড জোৰ জবৰদস্তি কৰি কাষতে থকা খেতিপথাৰত লৈ যায় নাবালিকাগৰাকীক আৰু ঘটনা সংঘটিত কৰি পলায়ন কৰিছে ইছলামউদ্দিনে এই ঘটনাৰ স্থান হৈছে কাটিগড়া আৰু কাটিগড়া আৰক্ষী চকীত এজাহাৰ দাখিল পৰিয়ালৰ কাছাৰৰ কাটিগড়া চাংজুৰাই গাঁৱত সংঘটিত হৈছে এই ঘটনা কাছাৰত পুনৰ নাবালিকাৰ সৈতে ভয়ংকৰ কুকাণ্ড কৰিছে আৰু কাছাৰৰ কাটিগড়া চাংজুৰাই গাঁৱত সংঘটিত হৈছে এই কুকাণ্ডৰ ঘটনা লগে লগে পৰিয়ালৰ লোকে কাটিগড়া আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ঘটনা সংঘটিত কৰা পলায়ন হৈছে ইছলামউদ্দিনৰ জোৰ জবৰদস্তি ঘৰৰ কাষতে থকা খেতিপথাৰত লৈ যায় নাবালিকাগৰাকীক আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে আধাৰ কাৰ্ডক লৈ ৰাজ্যত আহি গ'ল নতুন নিয়ম NRCত আবেদন নকৰা লোকে নাপাব আধাৰ কাৰ্ড 2014 চনত যদি NRCৰ বাবে আবেদন কৰা নাই তেন্তে নাপাব আধাৰ কাৰ্ড অসমৰ কেইবাখনো জিলাত জনসংখ্যাতকৈও অধিক আধাৰ কাৰ্ড পোৱা গৈছে আমি এই মুহূৰ্তত জনাই আছোঁ কোন কেইখন জিলাত জনসংখ্যাতকৈও অধিক আধাৰ কাৰ্ড পোৱা গৈছে ধুবুৰী গোহালপাৰা জিলাত বৃদ্ধি পাইছে এই সমস্যা একাংশ সন্দেহযুক্ত লোকে লাভ কৰিছে আধাৰ কাৰ্ড আগন্তুক 10 দিনৰ ভিতৰত ৰাজ্যত আহিব নতুন নিয়ম 1 অক্টোবৰৰ পৰা অৰ্থাৎ আজিৰ পৰা অসমত আধাৰ পোৱাটো জটিল হৈ পৰিব বিদেশীয়ে যাতে অসমৰ আধাৰ ল'ব নোৱাৰে তাৰ বাবে এই ব্যৱস্থা অৱশ্যে NRCত থকা নটকা 9,55,000 লোকে পাব আধাৰ কাৰ্ড এইসকলক বাদ দি নতুনকৈ আধাৰ আবেদন এতিয়া জটিল হৈ পৰিব ৰাজ্যত
চাহ বাগিচাৰ লোকৰ বাবে প্ৰযোজ্য নহ'ব এই